15 দিনৰ পৰা আপুনি জানে ডিসেম্বৰ 15 পৰা আমি এটা মিশন হিচাপে আৰম্ভ কৰিছো অভিযানে रोड ट्रैफिक एक्सीडेंट प्रिवेंशनर कारण ताते मोस्टली आमी फोकस करिसु ब्रेथ एनालाइजर ड्रंक एंड ड्राइविंग बहुत होबो सबे जाने एटु पिकनिक टाइम हां आमार 31st और 1st टाइमत बेसिकली होबो एक्सीडेंट ए कारणत आमी ड्रंक एंड ड्राइविंग ओवर स्पीडिंग हेलमेट पिंधाने या सीट बेल्ट पिंधाने हेतु सब क्षेत्रत माने स्ट्रिक्ट स्टेप्स लोवा होइसे और अपनी गम पाइसे कि डीएल सस्पेंशन और आरसी कैंसिल करना बहुत किनी लिखिसो आमी जी एक्सीडेंट होइसे ताते फैटालिटी हो या मेजर एक्सीडेंट हो इवन माइनर एक्सीडेंट हो ताते आमी एनालाइज करार पिছত कार बुल आसे তেতিয়া ইমিডিয়েটলি আমি ডিএল আৰু সাসপেনশন কৰিছো আমি আজি এটা ডিসি সাহেব আৰু মই এটা স্পেশাল ড্রাইভ লৈছো कि ब्लैक स्पॉट अपनी गम पाए कि जिखिनि जो बेसि एक्सीडेंट होइसे ताते ब्लैक स्पॉट डिटरमिन करा होइसे एक्सीडेंट प्रोन एरिया तार बाहिरते आमार डेटा आमी एनालाइज करिसु लास्ट 1 इयर पर जिखिनि एक्सीडेंट होइसे ए एक्सीडेंटर মাজত কোত মানে বেছি एक्सीडेंट होइसे एटू पॉइंट अपनी जाने आगे कॉलेजर पॉइंट सोलमारी पॉइंट याते ब्लैक स्पॉट डेजिग्नेट हुआ नहीं तथापि माने याते एक्सीडेंट बेसी होइसे तो हेतु स्पॉटत की मेजर्स আছে আমি লগে লগে এনএচডিসিএল আছে পিডব্লিউডি মানুহ আছে আমাৰ ট্রান্সপোর্ট অফিশিয়াল আছে ডিসি সাহেব তো আমি স্পেশালি এটা ড্রাইভ লৈছে তাতে रोड साइनेज বিলাক আমি জি আছে ইমিডিয়েটলি লগাই দিম আমি দুপদৰাৰ পৰা লৈ হাইৱেত মানে সদায় ইভিনিং আৰু ৰাতি টাইমত আমাৰ মানুহ থাকে ডিটিও পুলিশ আৰু স্পেশালি পিকনিক স্পটস जी पिकनिक स्पॉट आमार डिस्ट्रिक्ट जाते सूर्य पहाड़ हो या बेलेग बेलेग जगह আছে नदीर ওচৰতে তাতে আমি ড্রাইভারক চেক কৰিছো মানে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যৰে আজি আমি এটো এটা স্পেশাল ড্ৰাইভ ইনফেক্ট আমাৰ এটো চলি আছে আজি যোৱা 10-15 দিন ধৰি আমাৰ পুলিশ প্ৰশাসনে হওক বা আমাৰ ট্ৰান্সপোর্ট ডিপাৰ্টমেন্ট এক্সাইজ ডিপাৰ্টমেন্ট সকলোৱে নিজৰ কাম কৰি আছে কিন্তু আজি আমি বিশেষভাৱে 31 ডিসেম্বৰ কাৰণে আমি জিলা পুলিশ প্ৰশাসন আমি সিভিল এডমিনিষ্ট্ৰেশ্যন লগত আমাৰ ট্ৰান্সপোর্ট ডিপাৰ্টমেন্ট আহিছো যাতে আমাৰ যিকিটা আমাৰ গোৱালপাৰা জিলাৰ যিকিটা স্থানত আমাৰ সঘনাই দুৰ্ঘটনা হয় তাত অলপমান ৰৈ পেলাই ৰাইজক সজাগতা কৰাৰ লগতে কোনোবাই যদি ট্ৰাফিক আইন ভায়োলেশ্যন কৰিছে এইখিনিক আমি ধৰি পেলাই তেওঁলোকক আমি ফাইন কৰা ইত্যাদি কাম কৰি আছো মুখ্যমন্ত্ৰী মহোদয়টো যোৱা 3 বছৰ ধৰি তেখেতে বিশেষকৈ আমাৰ যিটো বৰ্ষান্ত হয় আৰু নতুন বছৰ আৰম্ভণি হয় আমাক প্ৰত্যেকগৰাকী জিলা আয়ুক্তক নিৰ্দেশ দি থৈছে যে এইখিনি সময়ত দুৰ্ঘটনাৰ পৰিমাণটো বাঢ়ি যায় সেইটো হ্ৰাস কৰিব লাগে আৰু সেইকাৰণে আমি এইবিলাক বিশেষ পদক্ষেপ লৈছোঁ আমিতো এতিয়া লাইসেন্স বহুত ৰদ কৰা হ'ল যিখিনি এক্সিডেণ্ট ইনভলভ হোৱা গাড়ীৰ ড্ৰাইভাৰৰ লাইসেন্স আমি অলৰেডি ৰদ কৰিছোঁ আৰু তাৰ লগতে হেলমেট নোহোৱাকৈ যিমান বাইক কাৰ পোৱা গৈছে সকলোকে আমি ফাইন কৰিছোঁ তেনেকৈ যদি পলিউশ্যন কণ্ট্ৰলকে ধৰি অভাৰ স্পীডিং অভাৰলোডিং এই আটাইকেইটা ট্ৰাফিক ৰুল ভায়োলেশ্যনৰ ক্ষেত্ৰত আমাৰ যিখিনি আইনী যিখিনি ব্যৱস্থা সেইখিনি লোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ